প্ৰেক্ষাপটৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। দেশৰ 7 ৰাজ্যৰ উপনিৰ্বাচনত কংগ্ৰেছৰ ভাল ফলাফল দেখুৱাৰ পাছতে এইবাৰ অসমত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। আপ আৰু অগপ এৰি বহু নেতাই কংগ্ৰেছত যোগদান দিছে। কংগ্ৰেছৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, ব্ৰেকিং নিউজ এই মুহূৰ্তত বিগ পলিটিকেল আপডেট। নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে। আপ অগপ এৰি কংগ্ৰেছত যোগ দিছে শতাধিক নেতা কৰ্মীয়ে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু বজালী গোলাঘাটৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাৰ বহু জ্যেষ্ঠ নেতাই এইবাৰ কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে। যোগদান কাৰ্যসূচীৰ পাছতে ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য। APCCৰ সভাপতি ভূপেন বৰাই বিস্ফোৰক মন্তব্য কৰিছে। শীঘ্ৰেই বিজেপি প্ৰাক্তন বিধায়কে, বিজেপিৰ কেইবাগৰাকীও প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগ দিব বুলি মন্তব্য কৰিছে ভূপেন বৰাই। আপৰ 100জনীয়া যোগদানৰ তালিকা এতিয়া কংগ্ৰেছৰ হাতত আছে, এই মন্তব্যও কৰিছে ভূপেন বৰাই। বিজেপি শাসনত থাকিলেও বিজেপি এৰি কংগ্ৰেছত যোগ দিব বহু কৰ্মীয়ে আৰু বিজেপি শাসনৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ প্ৰতি আগ্ৰহী হৈছে জনতা, এই মন্তব্য কৰিছে APCCৰ সভাপতি ভূপেন কুমাৰ বৰাই। 2026ৰ পূৰ্বে বিজেপি ভংগ হোৱাৰ ইংগিত দিছে ভূপেন বৰাই। আৰু বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। নিৰ্বাচনৰ পূৰ্বে অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। এইবাৰ কংগ্ৰেছত আপ আৰু অগপৰ বহু জ্যেষ্ঠ নেতাই যোগদান কৰা পৰিলক্ষিত হৈছে। দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত ৰাজীৱ ভৱনৰ পৰা। দৃশ্যাংশ দেখুৱাইছোঁ। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে অসম কংগ্ৰেছৰ। আপ অগপ এৰি কংগ্ৰেছত যোগ দিছে বহু জ্যেষ্ঠ নেতাই। 7 ৰাজ্যৰ উপনিৰ্বাচনত ইণ্ডি এলায়েন্সে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল। 13খন আসনৰ 10খন আসনেই লাভ কৰিছিল ইণ্ডি এলায়েন্সে। কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সে ভাল ফল দেখুৱাৰ পাছতে এইবাৰ অসম কংগ্ৰেছত APCCত, অসম প্ৰদেশ কংগ্ৰেছ কমিটিত বহু জ্যেষ্ঠ নেতাই, আপ আৰু অগপৰ বহু জ্যেষ্ঠ নেতাই যোগদান কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। কিছু মুহূৰ্তৰ পূৰ্বে ৰাজীৱ ভৱনতে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয়গৰাকী হৈছে নিহাৰ দাস, অসম গণ পৰিষদৰ আমি সভাপতি মোবাইলটো মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূপেন বৰাৰ মন্তব্য আহি পৰিছে। আমি দৃশ্যাংশ দেখুৱাই যাম। দৃশ্যাংশৰ সমান্তৰালভাৱে ভূপেন বৰাৰ মন্তব্য এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম। 100জনীয়া যোগদানৰ তালিকা প্ৰস্তুত কৰিছে, কংগ্ৰেছৰ হাতত আছে। আপৰ পৰা 100জন লোকে অতি শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব বুলিও বিস্ফোৰক মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই। ভূপেন কুমাৰ বৰাৰ মন্তব্য এই মুহূৰ্তত শুনোৱাম, তাৰ সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম। এজন প্ৰাক্তন বিজেপি বিধায়কৰ কথা মোক আমাৰ এজন সাধাৰণ সম্পাদকে জনাইছে। আমাৰ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়াৰ লগত বহুতে যে যোগাযোগ ৰাখিছে সেইটো মোৰ জ্ঞাত, কিন্তু যেতিয়ালৈকে আনুষ্ঠানিকভাৱে মই পত্ৰখন নাপাম। আজি এখেতসকলে যোগদান কৰিছে। আমাৰ বাক্সা জিলাৰ সভাপতিয়ে আনুষ্ঠানিকভাৱে আমাক আগতীয়াকৈ জনাইছে। আজি বজালীৰ পৰা যোগদান কৰিছে। দীপায়ন ডাঙৰীয়া মোক ফৰ্মেলি জনাইছে। ফৰ্মেল পৰ্যায়ত এতিয়ালৈকে আমাৰ এজন বিজেপিৰ প্ৰাক্তন বিধায়কে যোগদান কৰিব বিচাৰিছে বুলি মোক আমাৰ এজন সাধাৰণ সম্পাদকে জনাইছে। আৰু বহুকেইজন নেতাৰ লগত আমাৰ দলৰে কেইবাজনো গুৰুত্বপূৰ্ণ বিষয়ববীয়াই কথা বতৰা পাতি আছে। ফৰ্মেলি এতিয়ালৈকে মোক জনোৱা নাই। ইতিমধ্যে আম আদমি পাৰ্টিৰ পৰাও 100জন ব্যক্তি এখন তালিকা আমাক জমা দিছে। তেওঁলোকেও ডেট বিচাৰিছিলে জইন কৰিবৰ কাৰণে, আমি মিলাব পৰা নাই। আজি কেৱল বাক্সা জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কলেজৰ প্ৰিন্সিপাল আছিলে, হাইকোৰ্টত উকিল কৰে, বেংকৰ চাকৰি কৰে, তেনেকুৱা বহুকেইজন বিশিষ্ট ব্যক্তি আজি আমাৰ লগত যোগদান কৰিছে। বজালী জিলাৰ পৰা 3গৰাকী অগপৰ জিলা পৰ্যায়ৰ নেতা আপোনালোকে লগ পাইছে, তেখেতসকলে যোগদান কৰিছে। আপোনালোকে দেখি থাকিব যে পৰ্যায়ক্ৰমে গোটেই জিলাবিলাক, আজি গোলাঘাট জিলাতো আমাৰ এটা ডাঙৰ যোগদান কাৰ্যসূচী আছে। মই অত্যন্ত সুখী যে বিজেপি বিৰোধী যিটো ঢৌ যোৱা লোকসভা নিৰ্বাচনৰ আৰম্ভ হৈছিল,
চাৰ্চ পাৰ বুলি কোৱা বিজেপি আহি পেলাই 240খনত যেনেকৈ ৰ'বলগীয়া হ'ব, এতিয়া সেই ঢৌটোৱে অসমৰ মানুহক চিন্তিত কৰি তুলিছে। আমাৰ হয়তো সিদ্ধান্ত লোৱাত অলপ দেৰি হ'ল। লোকসভা নিৰ্বাচনৰ সময়ত আমি যিমান আশা কৰিছিলোঁ সিমান ভাল ফল আমি দেখুৱাব নোৱাৰিলোঁ। কিন্তু এতিয়া যিধৰণে আমি ৰাইজৰ পৰা সহযোগিতা পাইছোঁ, যিধৰণে বিভিন্ন ক্ষেত্ৰত কৰ্মৰত বিভিন্ন ৰাইজে আমাৰ লগত যোগাযোগ কৰিছে, বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে যোগাযোগ কৰিছে, কিছুমান বিজেপি দলৰো নেতাকৰ্মীয়ে যোগাযোগ কৰিছে, অগপ দলৰো কৰিছে। মই ভাবিছোঁ যে এইটোৱে এটা কথা বুজাইছে যে অসমত বিজেপিৰ শাসনৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে। আপোনালোকৰ নিশ্চয় মনত পৰিব, AGPৰ যেতিয়া চৰকাৰ আছিলে 98 চনতে অসমৰ মানুহে গম পাইছিলে যে অসম গণ পৰিষদক ক্ষমতাৰ পৰা আঁতৰাব লাগিব। 2001 চনত যেতিয়া কংগ্ৰেছ চৰকাৰ আহিছিলে, 2 বছৰৰ আগতে পৰিৱেশটো ৰচনা হৈছিল। সেই সময়ত মই অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। আমি তেতিয়াই গম পাইছিলোঁ যে 98 চনতে আমি গম পাইছিলোঁ যে 2001 চনত কংগ্ৰেছ ক্ষমতালৈ ঘূৰি আহিব। আজি 30 বছৰৰ পাছত মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি। মোৰ এইটো অনুভৱ যে যি ধৰণে অসমৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ৰাইজে মুকলি মনেৰে শাসক দলটোৰ বিৰুদ্ধে ওলাই আহি পেলাই কংগ্ৰেছৰ অফিচত আমাৰ দলৰ আদৰ্শ সংবিধানৰ প্ৰতি সন্মান জনাই যোগদান কৰিছে, এইসকল ৰাইজে আহি থকা সময়ত চৰকাৰ পৰিৱৰ্তন কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কালি যে কংগ্ৰেছলৈ গ'লে নিউজ হয়, বিজেপিলৈ আহিলে কেলে আপোনালোকে এই কথাটো মনত নাৰাখে। সাধাৰণতে যিটো প্ৰৱণতা দল যোগদান কৰা, কিন্তু গোটেই দেশত যদি চাই আপুনি দেখিব ৰুলিং পাৰ্টিত মানুহে সাধাৰণতে জইন কৰে। আৰু অসমত যিটো ৰুলিং পাৰ্টি আছে তেওঁলোকৰ শাসনকাল আৰু 2 বছৰ আছে, প্ৰায় 2 বছৰ আছে। কিন্তু শাসনত আৰু প্ৰায় 2 বছৰ থাকিবলগীয়া হৈ থাকোঁতেই সমাজৰ সচেতন ব্যক্তিসকল কংগ্ৰেছলৈ অহাটোৱে কি